হয়, কিবা কোৱাৰ আগতে প্ৰথমে মই আমাৰ মৰমৰ জুবিনদাৰ আত্মাই যাতে সদগতি পাওক তাৰে কামনা কৰিছোঁ আৰু অতি শীঘ্ৰে তেওঁৰ আইনী প্ৰক্ৰিয়াৰে তেওঁৰ গোটেই ঘটনাটো যাতে তদন্ত ভালদৰে হৈ যায় তাৰে কামনা কৰিছোঁ। যদিও ৰিজাল্টটো পাইছোঁ, মানে তথাপিও সমগ্ৰ অসমবাসীৰ দৰে মোৰো মনটো অলপ ভৰিয়ে আছে। প্ৰথমতে ৰিজাল্ট অহাৰ পিছত মা দেউতাৰ মুখত হাঁহিটো দেখি ৰিলিফ ফিল কৰিছোঁ, বহুত যথেষ্ট ভাল লাগিছে। আম, যাতে মই মোৰ ভাল কৰ্মৰ দ্বাৰা যাতে আকৌ আপোনালোক মোৰ ওচৰলৈ আহে, তেতিয়া মই বেছি সুখী হ'ম। এতিয়া সৰু ৰিজাল্ট এটা কৰিছোঁ, তেওঁ আহিছে ভাল লাগিছে। ইমান মই একচুৱেলি নাভাবোঁ যে দৰিদ্ৰতা মানে কিবা বাধা হ'ব পাৰে লোকসভা সেৱা আয়োগৰ কাৰণে, কাৰণ যিহেতু আমি দেখিছোঁ এই চৰকাৰখন অহাৰ পিছতে নিকা আৰু বহুত নিকাৰে নিযুক্তিবিলাক হৈছে, আৰু তাৰ বাবে মই আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ। লগতে নিতৌ নিজৰ পঢ়িবলগীয়াখিনি পঢ়ি লগতে দৈনন্দিন যি ভাল পাই কৰি সেইখিনি কৰি গ'লে মই ভাবোঁ যে সকলোৱে পাৰিব। প্ৰচেষ্টা বুলি ক'লে একচুৱেলি 2023 চনত মই ষ্টাৰ্ট কৰিছিলোঁ। গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ 2022 চনত। 2023 চনত মই প্ৰথম এটেম্প দিছিলোঁ APSCৰ। তেতিয়া মই ইণ্টাৰভিউ ৰাউণ্ডলৈ পাইছিলোঁ যদিও মই থাকি গৈছিলোঁ। তাৰপিছত লাগি আছিলোঁ আৰু ভগৱানৰ কৃপাত এবাৰ হৈছে আৰু। মই ৰিজাল্ট যোৱাকালি দিছে। মই 157 ৰেংক পাইছোঁ APSC ADO এক্সামত। মই সমূহীয়া APSCৰ হৈ পেলাই যদি ক'ব যাওঁ, ৰেগুলাৰ নিউজ পেপাৰ যোনটো হয়, নিউজ পেপাৰৰ মানে এনালাইচিছ আজিকালি পোৱা যায় ইউটিউবত বেচিকেলি, সেইবিলাক তোমালোকে ফ'ল' কৰিব পাৰা। বিশেষকৈ আৰু GSৰ ছাবজেক্টবিলাক সকলোৱে জানেই, সেইখিনি ভালকে পঢ়া। যদি ছাবজেক্ট ৱাইজ ক'ব যাওঁ, যিহেতু এইটো এগ্ৰিকালচাৰ এক্সাম আছিল, চ' এগ্ৰিকালচাৰ পেপাৰখনৰ কাৰণে অলপমান তুমি নিমৰাজ চুন্দা হওক এনেকুৱা মানে বিভিন্ন বুকছ আছে, চবেই জানেই। ত' সেই বুকছবিলাক অলপ ভালদৰে পঢ়িলে আৰু বাকী কৰিবলগীয়াখিনি দৈনন্দিন কামো কৰি যাওক, পঢ়া শুনাও কৰক, আৰু সেয়াই আৰু হৈ যাব, ভগৱানৰ আশীৰ্বাদত হৈ যাব। নমস্কাৰ, মোৰ নাম শ্ৰী অম্লানজ্যোতি।